মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি তোমালোকৰ হিন্দী যিখন কিতাপ আছে পাঠত থকা পাঠ নম্বৰ 13 ভক্তিন মৌচি নামৰ কবিতাটিৰ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম। আমি একেবাৰে মই তোমালোকক প্ৰথমৰ পৰা একেবাৰে শেষলৈকে গোটেইখিনি প্ৰশ্ন উত্তৰ আলোচনা কৰি দিম। এটা স্কিপ নকৰাকৈ তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাবা। ক নম্বৰ, বিল্লি নে ৰাম নাম কা শাল কিউ ওৰা থা? মেকুৰীজনীয়ে ৰাম নামৰ চাদৰখন কিয় পিন্ধিছিল? তোমালোকে জানানে মেকুৰীজনীয়ে কিয় চাদৰখন পিন্ধিছিল? ৰাম নামৰ চাদৰখন কিহৰ কাৰণে? মানে নিগনিক ধৰিবৰ কাৰণে। সি ভগৱানৰ ভক্ত হৈ সি কৈছে, মই ভগৱানৰ ভক্ত হৈ গ'লোঁ, আজিৰ পৰা মই নিগনি নধৰোঁ, তহঁতক নাখাওঁ। সেইকাৰণে তাক ধৰিবলৈ, মানে নিগনিক ধৰিবলৈ কি কৰিছিল? সি চাদৰখন পিন্ধিছিল। बिल्ली ने राम नाम का शाल ओढ़ा था क्योंकि वह अपने आप को भक्तिन अर्थात भगवान का भक्त बताकर चूहे को प्रणाम करने हेतु अपने पास बुलाना चाहता था। तार माने मेकुरीजनीये राम नाমৰ চাদৰখন পিন্ধি নিগনিটোক মাতিছিল, যে কৈছিল যে মোক আহি প্ৰণাম কৰ, এতিয়াৰ পৰা মই তীৰ্থযাত্ৰালৈ যাবলৈ ওলাইছোঁ, তহঁতে মোক আহি প্ৰণাম কৰ। আৰু সেইকাৰণে কি কৰিছিল? তাক ওচৰলৈ মাতিবৰ কাৰণে সেই চাদৰখন পিন্ধিছিল। এতিয়া চোৱা খ নম্বৰটো, बिल्ली के बुलाने पर भी बुरा चूहा पास क्यों नहीं आया? তাৰ মানে যেতিয়া মেকুৰীজনীয়ে তাক মাতিছিল, সি নিগনিটো কিয় নাহিছিল তাৰ ওচৰলৈ, মেকুৰীৰ ওচৰলৈ? बिल्ली के बुलाने पर भी बुरा चूहा पास नहीं आया क्योंकि वह जानता था कि बिल्ली के पास आने पर बिल्ली उसे खा जाएगी। মানে সি জানিছিল যে তাৰ ওচৰলৈ আহিলে তাক কি কৰিব? মেকুৰীজনীয়ে খাই পেলাব। এতিয়া চোৱা গ নম্বৰ প্ৰশ্ন। গ নম্বৰ প্ৰশ্নটো কি আছে? क्या बिल्ली सचमुच तीर्थ यात्रा पर जाने वाली थी? সঁচাকৈ মেকুৰীজনী তীৰ্থযাত্ৰালৈ যাবলৈ ওলাইছিল নে? ভক্তিন बनने के पीछे उसका अभिप्राय क्या था? মানে এই ভগৱানৰ ভক্ত হোৱাৰ তাৰ কি লক্ষ্য আছিল? বা তাৰ ভগৱানৰ ভক্ত হোৱা তাৰ কি উদ্দেশ্য আছিল? এতিয়া চোৱা প্ৰথম নম্বৰ প্ৰশ্নটো क्या बिल्ली सचमुच तीर्थ यात्रा पर जाने वाली थी? नहीं, बिल्ली तीर्थ यात्रा पर नहीं जाने वाली थी। भक्तिन बनने के पीछे उसका एक ही इरादा था। মানে তাৰ একটাই উদ্দেশ্য আছিল। ভক্তিন বৰ্ণ মানে ভগৱানৰ ভক্ত হোৱাৰ এটাই উদ্দেশ্য আছিল যে কি वो चूहे को पकड़कर उसे खा जाए। মানে নিগনিটোক ধৰি সি খাবৰ কাৰণে কি কৰিছিল? খাবৰ উদ্দেশ্যতে সি এই ভগৱানৰ ভক্ত সাজিছিল। এতিয়া চোৱা ঘ নম্বৰ, चली ना उसकी चाल, यहाँ किसकी कौन सी चाल की बात की गई है? चली ना उसकी चाल মানে ইয়াত কোনো তাৰ মানে চলনা একো সফল নোহোৱা নাছিল। ইয়াত কি চলনাৰ কথা কোৱা হৈছে? चली ना उसकी चाल, यहाँ बिल्ली की भक्तिन बनने की चाल के बारे में बताया गया है। মানে ইয়াত কি হৈছিল? মেকুৰী যে ভকত হৈছিল, সেই ভকত বনোৱাৰ চলনাটোৰ কথা কোৱা হৈছে। जिसके पीछे चूहों को पकड़कर खाने का अभिप्राय थे। তাৰ উদ্দেশ্য আছিল যে নিগনিটোক ধৰি খাবৰ। তাৰপিছত চোৱা উঙ নম্বৰ, इस कविता से हमें कौन सी सीख मिलती है? এই কবিতাৰ পৰা আমি কি শিক্ষা পালোঁ? इस कविता से हमें ये सीख मिलती है कि हमें किसी अजनबियों पर ढोंगी साधु पर या फिर
अपने दुश्मनों पर कभी विश्वास नहीं करना चाहिए। তাৰমানে এই কবিতাৰ পৰা আমি এইটোৱে শিক্ষা পালোঁ যে আমি কোনো অচিনাকি মানুহ বা ঢংগী সাধু বা কোনো নিজৰ শত্ৰুৰ ওপৰত বিশ্বাস কৰিব নালাগে। ऐसा लोग अपनी मीठी ऐसे लोग ऐसा নহয় ऐसे लोग अपनी मीठी मीठी बातों से हमें ठग लेते हैं। এনেকুৱা মানুহে কি কৰে আমাক মিঠা মিঠা কথা কৈ আমাক ঠগে। अगर हम ऐसे लोगों के बहकावे में आएंगे যদি আমি এনেকুৱা মানুহৰ কথাত আহোঁ तो हमें हानि पहुँचा सकती है তেনেহ'লে আমাক কি হ'ব ক্ষতি কৰিব এনেকুৱা মানুহে। इसीलिए ऐसे लोगों से हमें सावधानी बरतनी चाहिए। সেইকাৰণে আমাৰ এনেকুৱা ধৰণৰ মানুহৰ পৰা কি কৰিব লাগে আঁতৰি থাকিব লাগে বা सावधान থাকিব লাগে। एवं उनसे दूरी बनाए रखने में ही हमारी भलाई है। সেইবাবে এনেকুৱা চল কপট মানুহৰ পৰা তুমি দূৰত থাকাই নিজৰ বাবে কি হয় মানে নিজৰ ভাল হ'ব বা নিজৰ কোনো উপকাৰ কৰিব নোৱাৰিব। এনেকুৱা মানুহৰ পৰা সদায় দূৰত থাকিব লাগে। এতিয়া কথাখিনি তোমালোকে বুজি পালানে? তাৰপিছত চোৱা নেক্সট প্ৰশ্নবিলাক पाठ के आसपास এইখিনি তোমালোকৰ ইমান দৰকাৰ নহয়। बिल्ली की चतुराई के बारे में कई अन्य कविता एवं कहानी कक्षा में सुनाওঁ। তোমালোকক শ্ৰেণীকোঠাত শুনাবলৈ কৈছে যে এনেকুৱা ধৰণৰ আৰু মেকুৰী বা বেলেগ ধৰণৰ অন্য প্ৰাণীৰ এনেকুৱা কবিতা বা কাহিনী তোমালোকে পাইছানে? পালে তেনেহ'লে কি কৰিবা সহপাঠীৰ লগত বা নিজৰ লগৰীয়াৰ লগত নিজৰ শ্ৰেণীকোঠাত এজনে এজনক শুনাবলৈ কৈছে। এইটো ইমান ইম্পৰ্টেণ্ট নহয়। খ নম্বৰটো आजकल कुछ ढोंगी साधु भी लोगों को कई तरह के आश्वासन देकर ठगते हैं। এনেকুৱা ধৰণৰ আজিকালি কি হৈছে এনেকুৱা ধৰণৰ সাধুবিলাকে কি কৰে কিছুমান কথা কৈ মানুহক ठगे। तुम अपने माता पिता से उनके बारे में जानकारी प्राप्त करो और ऐसे मामलों में किस तरह सावधानियाँ बरतनी चाहिए अपने सहपाठी के बीच चर्चा करो। তাৰমানে এনেকুৱা ঠগীৰ পৰা কেনেকৈ হাত সাৰিব পাৰি তাৰ কথা বা কেনেকুৱা সাৱধান থাকিব পাৰি সেই কথা লৈ তোমালোকে কি কৰিবা সহপাঠীৰ লগত বা তোমাৰ শ্ৰেণীৰ নিজৰ ফ্ৰেণ্ডৰ লগত আলোচনা কৰিবা। এইখিনি ইমান ইম্পৰ্টেণ্ট নহয়। গ নম্বৰটো চোৱা बिल्लियों के साथ बंदर की चतुराई के बारे में एक मज़ेदार कहानी है। शिक्षक शिक्षिका से जान लो। তোমালোকে জানানে যে দুইজনী মেকুৰী মিলি এটা ৰুটি আনিছিল আৰু সেই ৰুটি বান্দৰক কি কৰিবলৈ দিছিল ভগাবলৈ দিছিল। সেই ভগোৱাটো কি কৰিছে দুটা হেৰি থাকে নহয় দগা পাল্লাত কি কৰিছিল এই কাহিনীটো তোমালোকে জানানে যে খাই সি শেষেই কৰি লৈছে। লাষ্টত কি হ'ল দুটা মেকুৰীয়ে একোৱে নাপালে। এতিয়া চোৱা 2 নম্বৰ। এতিয়া নেক্সট পেজত 90 পেজৰ 2 নম্বৰটো চোৱা। 2 নম্বৰ প্ৰশ্নটো কি আছে चित्रों के नाम लिखो और वाक्यों को पूरा करो। তাৰমানে চিত্ৰবিলাকৰ নাম লিখা। এই কিছুমান চিত্ৰ দিয়া আছে সেই ছবিখিনি কি কৰিবলৈ বাক্যকো পূৰা কৰোঁ। চিত্ৰৰ সহায়ত ছবিৰ সহায়ত বাক্যবিলাক পূৰণ কৰিবলৈ দিছে। ক নম্বৰ কি হয় এইটো দেখিছানে কি এইটো হ'ল চৰাইৰ এইটো কি চৰাই এইটো হ'ল চৰাই এইটো হ'ল কি চৰাইৰ বাহ। তো চিৰিয়া কা ঘোঁচলা হে। ঘোঁচলা মানে বাহক হিন্দীত ঘোঁচলা বুলি কয়। তাৰপিছত চোৱা খ নম্বৰ এইটো কি দেখি পাইছানে কি সাপ। সাপৰ থকা ঠাইত কি কয় ঘৰত কি কয় বিল বুলি কয়। সাপ কা বিল হে। এই খালী ঠাইত কি লিখিবা বিল। তোমালোকৰ ইয়াত দিয়া শব্দখিনি দিয়াই আছে অলৰেডি। খালি তোমালোকে তাৰমানে এই ছবিত থকা শব্দৰ পৰা তোমালোকে ইয়াত লিখিব ছবিত থকা ছবিৰ পৰা তোমালোকে কিছুমান ধৰা ইয়াত দেখিলা কি সাপ সাপ হে। ইয়াত কি দেখা পাইছা সাপ দেখা পাইছা। ইয়াত কি দেখা পাইছা সিংহ দেখা পাইছা। তেনেহ'লে আমি সিংহ লিখিব লাগিব। শ্বেৰ
शेर का गुफा है এইটো হ'ল शेर माने सिंहर কি হয় गुफा गुफा माने तार घर तार पिছত चोआ घ नम्बर ये मधुमक्खी का छत्ता है এইটো কি হয় मधुमक्खी माने মৌমাখিৰ কি হয় বাহ মৌমাখিৰ বাহ হয় तार पिছত चोआ भाषा अध्ययन आओ जाने बंदर नहीं बनाते घर बंदरे केতিয়াও तार घर नबनाय बंदर नहीं बनाते घर घुमा करता इधर उधर आकर कहते खो 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 रोटी हमें ना देते क्यों छिन झपट ले जाएंगे बैठ पैर पर खाएंगे भाषा अध्ययन आओ इन বাক্যাংশৰ কি अर्थ জানে ইয়াত থকা শব্দবিলাকৰ মহাবৰা আছে কিছুমান কাহাৱত আছে মানে আমি এটা কথাত প্ৰকাশ কৰা যে সেইবিলাক শব্দবিলাক যেন মুহ মে ৰাম বগল মে ছুৰী তাৰ মানে এইটো কথাৰ অৰ্থ হ'ল মিত্ৰতা কা দিখাৱা কৰনা তাৰ মানে ভিতৰত এটা আৰু বাহিৰত এটা খিচিয়ানি বিল্লি खंभा नोचे खिसियानी बिल्ली खंभा नोचे कहावत गुस्सा कहीं और निकालना चाल चलना यानी मुहावरा धोखा देने का प्रयत्न करना दालना गलना अर्थ हल मुहावरा बस ना चलना तार माने तार कथात कोनो नचला जेहेतु कय दाल ना गलना सो चूहे खाकर बिल्ली हज को निकली कहावत यानी पापी व्यक्ति का पुण्य करने हेतु निकल पड़ना এতিয়া চোৱা তোমালোকৰ 91 পেজত কি আছে নিম্নলিখিত বাক্য কা কাল নিৰ্ধাৰণ কৰো ইয়াত কাল তোমালোকে কালটো জানাই বৰ্তমান কাল কেই প্ৰকাৰ তিনি প্ৰকাৰ বৰ্তমান ভৱিষ্যত আৰু অতীত কাল ইয়াত তোমালোকক বৰ্তমান কাল অতীত কাল আৰু ভৱিষ্যত কাল আৰু কিছুমান বাক্য দিয়া আছে তোমাৰ সেই বাক্য অনুসৰি তোমালোকে ইয়াত কি কাল হ'ব সেইটো লিখিব আছে বিল্লি নে ৰাম নাম কা শাল ওৰা এইটো কি হ'ব বৰ্তমান কাল मैं तीर्थ धाम करने जाऊंगी माने जोआ नाई ही जाबो সেইকাৰণে কি হ'ব ভৱিষ্যত কাল মৌচি के चरण छुओ মানে এতিয়া কৈছে যে তুমি আহে মোক ভৰিটো চোৱা তে কি হ'ব বৰ্তমান কাল এতিয়া বৰ্তমান চলি থকা কাম मैं भक्तिन बन गई मैं ভগৱানৰ ভক্ত হৈ গলো তাৰ মানে কি হ'ল এইটো ভূতকাল মানে কি হৈ গ'ল আগৰ পৰা এতিয়া চোৱা কি লিখিবা তোমালোকে এতিয়া চোৱা তোমালোকক মই লিখি দিছো बिल्ली ने राम नाम का शाल ओरा এইটো কি হ'ল বৰ্তমান কাল मैं तीर्थ धाम करने जाऊंगी भविष्यत काल मौसी के चरण छुओ वर्तमान काल मैं भक्तिन बन गई এইটো হ'ল ভূতকাল মানে অতীত কালক ভূতকাল বুলি হিন্দীত কোৱা হয় তাৰ পিছত চোৱা निम्नांकित 3 नम्बर तो निम्नांकित शब्दों के विपरीतार्थक शब्द लिखि ইয়াত থকা শব্দবিলাকৰ বিপৰীত অৰ্থ থকা শব্দ লিখিবলৈ দিছে বিপৰীত অৰ্থ পাস কি হ'ব দূৰ চোৱা কি হ'ব পাসৰ বিপৰীত অৰ্থ হ'ল দূৰ अंदर কি হ'ব বাহাৰ आज विपरीत अर्थ हब शब्द काल बूढ़ा जवान दिन रात विश्वास हल धोखा এতিয়া 4 नंबर नीचे लिखे वाक्यों को ध्यान से पढ़ो और इनमें से विशेषण छांट कर नीचे दिए गए कलश के चित्र में भरो तार माने এই বাক্যখিনি তোমালোকক চাবলৈ দিছে তাত থকা বিশেষণ পদবোৰ উলাই ইয়াত কলহত লিখিবলৈ দিছে राजीव एक अच्छी कलम दो राजीव তুমি মোক এটা ভাল কলম দিয়া তেনেহলে বিশেষণ পদটো কি হ'ব যি বিশেষ্য পদৰ
পদৰ দুখ গুণ বুজায়। তাৰমানে ইয়াত কি কোৱা হৈছে अच्छी কলম মানে ভাল কলম, ইয়াত দুখ গুণ বুজাইছে, সেইকাৰণে কি হ'ব এইটো বিশেষণ পদ হ'ব। কি বিশেষণ পদটো কি হ'ব ইয়াত अच्छी, তো তোমালোকে লিখিবা ইয়াত अच्छी কলম। নেহি নেহি নীলি কলম খৰাব হে, ইয়াত কি কৈছে নহয় নহয় সেই নীলা কলমটো বেয়া। তাৰমানে ইয়াত কি হৈছে কোন বিশেষণ পদ কেইটা আছে নীলি আৰু খৰাব, তাৰমানে কলমটো কি বেয়া, ইয়াত দুখ গুণ বুজাইছে, কলমটোৰ কি বুজাইছে দুখ গুণ। তেনেহ'লে তোমালোকে কি লিখিবা নীলা और খৰাব। তাৰপিছত চোৱা লাল কলম হি দো, ৰঙা কলমটো দিয়া, কি হ'ব বিশেষণ পদটো কোনটো হৈছে লাল কলম, ইয়াত কি কলম দিয়া আছে লাল। তেনেহ'লে তোমালোকে এই বিশেষণ পদটোক ইয়াত কি পালা লাল। ৰূপম স্वस्थ লড়কা হে, ৰূপম মানে স্বাস্থ্যৱান মানে ভাল আৰু তাৰ শৰীৰত কোনো বেমাৰ নাই, সেইটো স্वस्थ লড়কা হে মানে সি। তোমালোকে ইয়াত কি পাইছা ৰূপম স্वस्थ মানে এইটো কি হ'ল বিশেষ পদৰ দুখ গুণ বুজাইছে। তো স্वस्थ মানে ভাল, তাৰ শৰীৰটো ভাল, স্वस्थ কি হ'ব বিশেষণ পদ হ'ব, এইটো বিশেষণ পদ স্वस्थ লিখিলা। তাৰপিছত চোৱা ৱহ পঢ়াই মে ভি তেজ হে, সি পঢ়াটো খুব ভাল, তেজ মানে খুব ভাল মেধাৱী, তো কি হ'ব তেজ, তাৰ বিশেষণ পদটো কি হ'ব তেজ। বিশেষণ পদটো তোমালোকে বুজি পোৱা, তাৰমানে যি পদে দুখ গুণ বিশেষ পদৰ দুখ গুণ বুজায় তাকে বিশেষণ পদ বোলে। দেই বিশেষণ পদ, গোটেইখিনি কিন্তু বিশেষণ পদ দেই। अच्छी কলম দ अच्छी বিশেষণ পদ, নীলি খৰাব বিশেষণ পদ, লাল স্वस्थ তেজ এইটো কি হ'ব বিশেষণ পদ। তাৰপিছত চোৱা ইন শব্দ কো দো पर्यायवाची शब्द लिखो। पर्यायवाची शब्द মানে সমৰ্থক শব্দ। চৰণ পেৰ, পাওঁ, বুদ্ধ অৰ্থ তাৰ সমৰ্থক শব্দ কি হ'ব বুঢ়া বুজুৰ্গ। হৰি মানে ভগৱান ঈশ্বৰ। সাপটো তোমালোকে জানা সৰ্প নাগ। এতিয়া চোৱা পাঠৰ গোটেইখিনি তোমালোকে পাঠত থকা গোটেইখিনি অৰ্থ মানে অলপ টান থকা শব্দবিলাকৰ অৰ্থ তোমালোকক দিয়া হৈছে। ভক্তিন মানে ভগৱান কি ভক্তি करने वाली, ভক্তিন শব্দৰ অৰ্থ হ'ল ভগৱান কো কি ভক্তি करने वाली মানে ভকত। আৰু ओढ़ना মানে कपड़े से शरीर को ढकना। माला यानी माला। तीर्थ धाम यानी तीर्थ स्थान। चरण यानी पैर पाँव। छूना यानी स्पर्श करना। बिल माने चूहे के रहने का स्थान। खंभा नोचना यानी खंबे पर नाखून मारना। डालना गलना, बसना चलना। कंठी यानी छोटी गुड़ियों की माला। सार यानी सारांश। তোমালোকে এই গোটেইখিনি মই ভক্তিন মচিৰ গোটেইখিনি প্ৰশ্ন উত্তৰ গোটেইখিনি তোমালোকক অলৰেডি বুজাই দিছোঁ। তোমালোকে বুজি পাইছানে? যদি ভাল পোৱা তেনেহ'লে মোক লাইক কৰিবা, শ্বেয়াৰ কৰিবা, কমেণ্ট কৰিবা। মই যে পঢ়াওঁ তোমালোকক কেনেকুৱা লাগে কি আৰু কি ত্ৰুটি হৈছে, যে কেনেকৈ পঢ়ালে আৰু তোমালোকে ভালকৈ বুজি পাবা, গোটেইখিনি মোক কমেণ্ট কৰি জনাবা। আৰু তোমালোকৰ কেতিয়াৰ পৰা তোমালোকৰ এক্সাম আৰম্ভ হ'ব সেইটো মোক কমেণ্ট কৰি জনাবাচোন আৰু পঢ়ি থাকিবা, ভালকৈ পঢ়িবা। আৰু পৰীক্ষাও আহি লাহে ওচৰ চাপি আহিছে। তোমালোকে এতিয়াৰ পৰা পঢ়িলে কি হ'ব পৰীক্ষাৰ সময়ত গৈ কোনো খোকোজা নালাগিব দেই। আজিলৈ ইমানে। ভালে থাকিবা, সুস্থ থাকিবা, পঢ়ি থাকিবা। বাই বাই।